নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত IGOT কৰ্মযোগী ভাৰত এপৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম এই এপটো মোবাইলত কেনেকৈ ইনষ্টল কৰিব আৰু ইয়াক কেনেকৈ লগইন কৰিব ইয়াৰ কোৰ্সখিনি কেনেকৈ কমপ্লিট হ'ব আৰু সাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব প্ৰথমে আমি আমাৰ মোবাইলৰ প্লে ষ্টৰত IGOT কৰ্মযোগী বুলি সাৰ্চ কৰাৰ লগে লগে তাৰ এপটো ইনষ্টল কৰিবলৈ আমাক মোবাইলে সুবিধাটো দিব ইয়াতে এপছটোত ক্লিক কৰাৰ লগে লগে মোবাইলৰ যদি নেটৱৰ্ক ভাল থাকে তেতিয়াহলে খুব কম সময়ৰ ভিতৰতে আমাৰ এই এপছটো ইনষ্টল হ'ব 16 MB মাত্ৰ আৰু যদি অলপ নেটৱৰ্ক স্লো হয় কিছু সময় ল'ব পাৰে আৰু মোবাইলৰ নেটৱৰ্ক ভাল আছিল মোৰ খুব সোনকালে এই এপছটো মোবাইলত ইনষ্টল হৈ গ'ল ইনষ্টল হৈ যোৱাৰ পিছত মোবাইলৰ এন্ড্ৰইডত এই সেটিংস লওঁতে কেইটামান কনফাৰ্মেশন ইয়াত বিচাৰিব হয়তো হেতু আপোনালোকে নিজৰ মোবাইলৰ সাবমিট কৰি দিব ইয়াৰ পিছতে এপছটো লগইন কৰিবলৈ আমাক মোবাইলৰ ইন্টাৰফেসত দেখা দিব লগইন কৰোতে আমাৰ সাইন ইন কৰিব লাগিব প্ৰথমে সাইন ইন কৰাৰ লগে লগে ইয়াত এখন ডিসপ্লে ওলাব ডিসপ্লেখনত দুটা অপচন আছে এটা পাসওয়াৰ্ডৰ জৰিয়তে লগইন কৰিব পাৰি আৰু এটা OTP জৰিয়তে যেটা আমি ফাৰ্স্ট টাইম লগইন কৰিম সেই কাৰণে আমি লগইন উইথ OTP সিলেক্ট কৰিব লাগিব নিজৰ মোবাইল নাম্বাৰটো ইয়াত ভৰোৱাৰ লগতে আমাৰ মোবাইললৈ সেই নম্বৰটোত এটা OTP আহিব আৰু সেই OTP টো আমি কপি পেস্ট কৰি ইয়াতে আমাক সুবিধা দিব OTP টো আমি ইয়াতে ভৰাই দিম ভৰাই দিয়াৰ লগতে আমি সাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে এপটোৰ ভিতৰলৈকে আমি সোমাই যাব পাৰিম আৰু ইয়াৰ পতে আমাৰ কিছুমান পপ আপ স্ক্ৰীন আহি থাকিব হেখিনি স্কিপ কৰি দিব লাগিব স্কিপ কৰি দিয়াৰ লগে লগে আমাৰ মূল পেজটোৰ ভিতৰলৈ আমি যাম ইয়াৰ একেবাৰে বাওঁফালে চুকত আছে এক্সপ্লোৰ কন্টেন্টত ক্লিক কৰাৰ লগে লগে গোটেই কোৰ্সখিনি মোবাইলৰ স্ক্ৰীনত আমি দেখা পাম ইয়াত বহুতখিনি কোৰ্স থাকিব যেহেতু ভাৰত এপ হয় বিভিন্ন ভাষাত থাকিব আমি তাৰ এক নিৰ্দিষ্ট কেইটামান এপছ কন্টেন্ট আমি কৰি ল'ব লাগিব তিনটামান কন্টেন্ট আমি কৰিলেই হ'ল ইয়াৰে আমি এটা কন্টেন্ট সিলেক্ট কৰাৰ পিছত কোৰ্স কন্টেন্ট সিলেক্ট কৰাৰ পিছত যেহেতু আমাৰ অসমীয়াটো আছে কথাখিনি হেইটোৰ ওপৰত ব্যাখ্যা দি আমাক বুজাব ইয়াৰ ওপৰত ভিডিও আছে আৰু সেই ভিডিও যোগেদি সেই কন্টেন্টৰ ওপৰত বিষয়বস্তুখিনি আমাক ক'বলৈ চেষ্টা কৰিব বা আমাক ক'ব তাত কি থাকিব সেইখিনি ইয়াতে আমাৰ কৈ শুনাব বুজোৱা খৰাঙৰ প্ৰকাৰসমূহ তালিকা প্ৰদান কৰা ঘৰৰ ভিতৰত পানী সংৰক্ষণৰ পদ্ধতি বুজোৱা বাহিৰত পানী সংৰক্ষণৰ পদ্ধতি বুজোৱা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা বুজোৱা পৰিঘটনাক বুজা আৰম্ভ আমি এইখিনি শুনাৰ পিছত ইয়াতে 15টা কুৱেশ্যনৰ এখন প্ৰশ্ন কাকত থাকিব তাতে সেই প্ৰশ্নখিনি আমি এটা এটাকে ফিল আপ কৰি গৈ থাকিব লাগিব এই ভাৰসাম্যহীনতাৰ ফলত পানীৰ অভাৱ শস্যৰ ক্ষতি নৈ প্ৰবাহ হ্ৰাস আৰু ভূগৰ্ভৰ পানী আৰু মাটিৰ আৰ্দ্ৰতা কমি যায় খৰাঙৰ বিষয়ে বুজাবলৈ আন এটা উপায় হৈছে খৰাং ঘটে যেতিয়া মাটিত থকা পানী উদ্ভিদৰ মাধ্যমেৰে বায়ুলৈ বাষ্প হৈ যায় আৰু যথেষ্ট সময়ৰ বাবে বৰষুণ অতিক্ৰম কৰে যথেষ্ট ভাৰসাম্যহীনতা হ'ব পাৰে দেশৰ প্ৰায় 68% অঞ্চলত খৰাং পৰিস্থিতিৰ প্ৰৱণতা আছে 4 প্ৰকাৰৰ খৰাং হৈছে মেট্ৰলজিক্যাল কৃষি জলবিজ্ঞান আৰু আৰ্থসামাজিক খৰাঙৰ আগতে আৰু খৰাঙৰ সময়ত পানী ফলপ্ৰসূভাৱে সংৰক্ষণ কৰিব লাগে খৰাঙৰ সময়ত স্বেচ্ছাসেৱকসকলে সাহায্য শিবিৰত সেৱা আগবঢ়াব পাৰে এভাকুৱেশ্যনত সহায় কৰিব পাৰে বিশুদ্ধ পানী আৰু নষ্ট নোহোৱা খাদ্য বিতৰণ এই ভিডিঅ'টোৰ তলতে চূড়ান্ত মূল্যায়ন যেটো অপচন আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে মূল্যায়নটো ষ্টাৰ্ট কৰিবলৈ আমাক নিৰ্দেশনা দিব মূল্যায়নটোত 15টা প্ৰশ্ন থাকিবই আমি আগতে কৈছোৱে সেই 15টা প্ৰশ্ন উত্তৰখিনি আমি এটা এটাকে দিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই 15টা প্ৰশ্ন সম্পূৰ্ণ উত্তৰ দিয়াৰ পিছত 60%তকৈ বেছি নম্বৰ পাব লাগিব 60তকৈ বেছি নম্বৰ পোৱাৰ পিছত এক্সপ্লোৰ কন্টেন্টৰ কাষতে থকা লাৰ্ণ অপচনত ক্লিক কৰি প্লাই আমাৰ যিখন সাৰ্টিফিকেট আমি সেই কোৰ্সটো কমপ্লিট কৰাৰ সাৰ্টিফিকেটখন আমাক ডাউনলোড কৰিব পৰা যাব
অৰ্থাৎ আমি চাৰ্টিফিকেটখন তেতিয়া লাভ কৰিব পাৰিম চাৰ্টিফিকেটখন ইয়ৰ লাৰ্নিং অৰ্থাৎ মই কন্টেন্টৰ পৰা কি শিকিলো সেই ইয়ৰ লাৰ্নিঙত ক্লিক কৰি দিয়াৰ লগে লগে মই খৰাং কন্টেন্টৰ ওপৰত শিকিবলৈ সক্ষম হলো তাৰ ওপৰত আমাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ মোবাইলে নিৰ্দেশনা দিব আৰু আমি মোবাইলৰ কোনোবা এটা এপৰ জৰিয়তে চাৰ্টিফিকেটখন ওপেন কৰি মোবাইলত সেভ কৰি থব পাৰিম বা আমি স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰিম এনে ধৰণে আমি আই গট এপৰ জৰিয়তে আমাৰ স্কিল আৰু দক্ষতা বৃদ্ধিৰ কাৰণে যেটো এপত কন্টেন্ট দিয়া হৈছে সেইখিনিৰ জৰিয়তে আমি চাৰ্টিফিকেটখন পাব পাৰিম আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে ভিডিওটো আৰম্ভণি বা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ